গাইজ মই অতনিৰ পৰা লাইভত আহি আছিলোঁ। তেতিয়া চবে সুধি আছে ক'ত আছ আজি ক'ত আছ বুলি কৈছে। আচলতে মই ঘৰতে আছোঁ আৰু দিনটো মানে সময় নাপাওঁ যে, সেইটো কাৰণে আকৌ লিগাং পালেহি। লিগাঙলৈ একেবাৰে টাইম নাই। ঘৰ দুৱাৰবিলাক চাফ চিকুণ কৰি আছোঁ। অতনিৰ পৰা মানুহে লাইভতে সুধি আছে বাই কি কৰি আছে বুলি। কিছুমানে কৈছে ক'ত আছে মানুহজনী আজি বুলি সুধি আছে। আচলতে মই আজি মানে গোটেই ধূলি মাকতিবিলাক চব মানে ঘৰৰ মকৰা জালবিলাক চফা কৰি মেলি আছোঁ। আৰু জানেই নহয় আপোনালোকে মোৰ দোকানৰ পৰা মানে একেবাৰে সময় নাই, সেইটো কাৰণে আজি কামত মানে লাগি আছোঁ ৰাতিকে। আৰু ডাঙৰ বেটাও লাগি আছে সিফালে। আৰু লিগাঙৰ চাফ চিকুণ নকৰিলে একেবাৰে মনটো বেয়া লাগে আৰু কাইলৈও মানে ঢেৰ কাম আছে। সেইটো কাৰণে আজি সন্ধিয়া সময় এই গ্ৰিলবিলাক বহুত লেতেৰা হৈ থাকে আৰু গোটেই মানে বস্তু হেৰিবিলাক ওলাই দিলোঁ। বহুত লেতেৰা হৈ আছে, এইবিলাক মানে চাফা কৰি আছোঁ মই। অতনিৰ পৰা মানুহে লাইভত অহাৰ পৰা সুধি আছে। আচলতে আমাক কাম কৰি দিয়া মানুহ নাই যে, মই নিজে কৰোঁ। সেইটো কাৰণে ৰাতি হ'লেও মানে কৰি আছোঁ আৰু মই সদায় নিজে কাম কৰিয়ে ভাল পাওঁ গাইজ। আৰু অতনিৰ পৰা কাম কৰি আছোঁ, মই কামতে লাগি আছোঁ। আপোনালোকে দেখিছেই নহয়, এয়া একেই মানে ইয়াতে খিৰিকীটো খুলি কিনি একেবাৰে চফা কৰি আছোঁ। আপোনালোকক অকণমান কৰি দিলোঁ।